নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ এই শিতান্তিৰ মাজলৈ। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণিয়ে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে অনুষ্ঠানটি আৰম্ভ কৰোঁ। হয়, আজিৰ গ্ৰহগতিও মানে ধৰণৰ চন্দ্ৰ আৰু শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত বহি আছে। আজি ৰবি বুধ বৃশ্চিক ৰাশিত বহি আছে, লগ্ন হ'ল ধনু লগ্ন। আজি শুক্ৰ বহি আছে মকৰ ৰাশিত, বৃহস্পতি বৃষ ৰাশিত, মংগল বহি আছে কৰ্কট ৰাশিত আৰু কেতু কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লা নৱমী, অষ্টিক যুগ। আজি বৈশ্যবৰ্ণ, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, নৰগণ। আজি যাত্ৰা নাই। আজি ৰিক্তা দুখ আছে। দীক্ষা আৰোগ্য স্নান আদি আজিৰ দিনটোত শুভ। আজি লাও নাখাব। দিনটোৰ ৰাশিফলত মই প্ৰথমতে মেঘ ৰাশিৰ ফলাফল ক'ম। পেণ্টাকলছ এণ্ড টেম্পাৰেন্স, এই দুখন টেৰট কাৰ্ড ল'লোঁ। এই দুখন টেৰট কাৰ্ড মতে আজি মেঘ ৰাশিসকলৰ কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা আহিব। বিয়া বাৰুৰ যোগাযোগত শুভ ফল, শৰীৰ মধ্যম, বিদ্যাত শুভ, সন্তানৰ শুভ, কৰ্মৰ ফলত মানে শুভ কৰ্মৰ ফলত আজি প্ৰাপ্তিৰ যুগ। প্ৰেমত সাৱধান হোৱা। আজি মাংগলিক কৰ্ম নকৰিব। এতিয়া বৃষ ৰাশিত তৰাছ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ঘৰুৱা দিশত কিবা কাৰণত মানসিক ক্লেশ, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, বন্ধুবৰ্গৰ সহায় সহানুভূতি লাভ, ব্যৱসায় বাণিজ্যত শুভ, বিদ্যাত বাধা আছে, প্ৰেমত শুভ ফল। ব্লু কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি। এতিয়া হওক মিথুন ৰাশিলৈ, ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, ব্যৱসায় বাণিজ্যত ধৈৰ্য অটুট থাকিব, সন্তানৰ মধ্যম ফুল। আজি বিদ্যাৰ্থীসকলৰ ভবামতে ফল দেখা নাই, প্ৰেমত সন্দেহ। লাকি কালাৰ হ'ব হোৱাইট কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰে কালাৰ। এতিয়া হওক কৰ্কট ৰাশিলৈ, কাপছ এণ্ড চেৰিয়ট। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি বিশ্বকৰ্মা দেৱৰ মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। আজি কৰ্মত নতুন সুযোগ সুবিধা লাভ, ভাই ভনীৰ পৰা সহায় সহানুভূতি লাভ, চাকৰিয়ালসকলৰ বাবে শুভ ফল, ঘৰুৱা দিশত শান্তি বজাই থাকিব, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, প্ৰেমত আনন্দ লাভ। পাৰ্পল কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা আৰু তেওঁ জানিব বিচাৰিছে শনি, ৰাহু আৰু কেতু গ্ৰহৰ দুখ থাকিলে সেই দুখ আঁতৰোৱাৰ কিবা উপায় আছে নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। হয় হয়, শনিবাৰে দৰিদ্ৰ মানুহক আপুনি মিঠাতেল দান কৰক। মিঠাতেলৰ ৰুটি বনাই শনিবাৰে শনিবাৰে ক'লা বৰ্ণৰ গাই গৰু নতুবা কুকুৰক খোৱা, তেতিয়া শনিৰ দশা নাহে। ৰাহু বেয়া থাকিলে সোমবাৰে সোমবাৰে নদীত কয়লা বিসৰ্জন দিয়ক। আৰু ধূপাত আৰু চিগাৰেট কিন্তু কেতিয়াও নাখাব ৰাহু বেয়া থাকিলে। আৰু বিদ্যুতৰ সামগ্ৰী গিফ্ট নল'ব। কোনোবাই যদি আপোনাক কাৰেণ্টৰ বস্তু গিফ্ট দিয়ে আপুনি নল'ব। যদি কেতু অশুভকাৰক হয়, বগা আৰু ক'লা দুই ৰঙৰ কুকুৰ ঘৰত পুহিব পাৰে। গণেশৰ পূজা পাতল কৰক, চেফ্ৰনৰ তিলক ল'ব। আৰু কেতু অশুভ থাকিলে বিধৱা তিৰোতাক মাজে সময়ে দান ধ্যান কৰক। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড নাইট অফ ওৱান্স, সিংহ ৰাশি লিঅ'। আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল, ৰাজনীতিবিদসকলে সাৱধান হওক, শৰীৰত অশান্তি, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব, প্ৰেমত বিয়া বাৰুৰ যুগ। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ সহায় সহানুভূতি লাভ, সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি, ভ্ৰমণৰ যুগ, ব্যৱসায়ত লোকচানৰ সম্ভাৱনা। আজি আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি, দাম্পত্য জীৱনত শান্তি বজাই থাকিব, প্ৰেমত সাৱধান হওক। আজি দান ধ্যান কৰক, অৰেঞ্জ কালাৰ ইউজ কৰক, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, কাপছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে দূৰ ভ্ৰমণ নকৰিব, নতুন সংবাদত আনন্দ লাভ, বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন হ'ব, শৰীৰত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা। আজি সাৱধান হওক, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত কষ্ট আছে। আজি ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, ওৱান্স এণ্ড শ্বৰ্টছ। আজি নাৱৰীয়া লোকক দান ধ্যান কৰক। পাৰিলে আজি বিভিন্ন দিশত পূজা পাতল কৰক, ভাল হ'ব। পদোন্নতিৰ যুগ আছে, ব্যৱসায় বাণিজ্যত নতুন চুক্তি সম্পাদন, শৰীৰ মধ্যম, মাতৃৰ মধ্যম, দাম্পত্য জীৱনত মতবিৰোধ, পাৰিবাৰিক দিশত চিন্তা থাকিব, প্ৰেমত শুভ ফল। ক্ৰীম বৰণটো শুভ, মেৰুণ কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে। হয়, আজিৰ বিষয় হৈছে শুক্ৰ শান্তিৰ উপায়। শুক্ৰ গ্ৰহ যদি অশুভ হয় তেতিয়া শান্তিৰ উপায়। আচলতে শুক্ৰ গ্ৰহৰ ৰত্ন হৈছে ডায়মণ্ড, হীৰা নতুবা জাৰকন, আপুনি পিন্ধিব পাৰে। শ্ৰীযুক্ত লক্ষ্মীযুক্ত কবজৰ জপ কৰিলে বৰ ভাল। মোহিনী কবজ ধাৰণ কৰিব পাৰে। কামদেৱৰ মন্ত্ৰ জপ কৰিলে খুবেই কল্যাণকাৰী। পত্নী সুখ আৰু চাৰিওফালে নিজৰ প্ৰতিপত্তি বৃদ্ধিৰ বাবে, আৰ্থিক আৰু ব্যৱসায় বৃদ্ধিৰ বাবে,
জাৰ্কনযুক্ত শুক্ৰযন্ত্ৰৰ লকেট ডিঙিত পিন্ধক। 21টা শুক্ৰবাৰে বগা বস্তু দান কৰক দুখীয়া লোকক। ডায়মণ্ড পিন্ধিলে যদি আপুনি পিন্ধিব নোৱাৰে তেতিয়া বগা মুকুতাও পিন্ধিব পাৰে। স্থিৰ কথা শুনক আৰু কাজিয়া নকৰিব। শুক্ৰ উচ্চ স্থানত থাকিলে মানে টুঙি থাকিলে তাৰমানে মীন ৰাশিত বহিলে শুক্ৰৰ বস্তু আপুনি দান নকৰিব। শুক্ৰ নিচস্থ হ'লে তাৰমানে কন্যা ৰাশিত বহিলে শুক্ৰৰ বস্তু গিফ্ট হিচাপে গ্ৰহণ নকৰিব। শুক্ৰ শান্তিৰ সৰ্বোত্তম উপায় হ'ল দুৰ্গা সপ্তশতীত নিয়মীয়াকৈ পাঠ কৰা। প্ৰত্যেক শুক্ৰবাৰে ঘিউ, তিল, জব আদি দি পেলাই যা যজ্ঞত আপুনি অংশগ্ৰহণ কৰক, দেৱী ভুৱনেশ্বৰীৰ পূজা পাতল কৰক, তেতিয়া শুক্ৰ গ্ৰহ শান্ত হ'ব। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ধনুৰাশি চেৰিয়াছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি শৰীৰ বৰ উন্নত নহয়, ব্যৱসায় বাণিজ্যত সমস্যাৰ সন্মুখীন হ'ব, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আজি বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন হ'ব, দাম্পত্য চিন্তা থাকিব, প্ৰেমত সন্দেহ। ব্লেক কালাৰ লাকি, গল্ডেন কালাৰ লাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে মকৰ ৰাশিসকলৰ বিয়া বাৰুৰ যোগাযোগত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, শৰীৰ মধ্যম, বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, সামাজিক কামত শুভ। আজি দুৰ্গা দেৱীৰ দৰ্শন কৰক, মানে মন্দিৰ দৰ্শন কৰক, মন্ত্ৰ মাতক ভাল হ'ব, প্ৰেমত মধ্যম ফল। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ লাকি। কুম্ভ ৰাশি ওৱান্স এণ্ড পেণ্টাকলছ, একুৰিয়াছ। আজি ব্যৱসায় বাণিজ্যত বৃদ্ধিত বাধা আহিব পাৰে, সাৱধান হওক, মাতৃৰ শুভ, সন্তানৰ বাবে সামান্য দুশ্চিন্তা থাকিব, বিয়া বাৰুত বাধা, বিদ্যাত অধিক পৰিশ্ৰমৰ প্ৰয়োজন। আজি প্ৰেমত মতবিৰোধ হ'ব পাৰে। ষ্টীলৰ আঙুঠি পিন্ধক, ভাল হ'ব, পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ লাকি। এতিয়া আহক মীন ৰাশি, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি ঘৰুৱা দিশত আলহীৰ আগমন, প্ৰাপ্য ধন প্ৰাপ্তিৰ সুযোগ পাব, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। আজি শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, প্ৰেমত শুভ ফল। গল্ডেন কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।